নমস্কাৰ আৰু এটা জব আপডেটৰ ভেকেঞ্চি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই ভেকেঞ্চিটো ওলাইছিলে মানে নিউজ পেপাৰত এটা এডভাৰটাইজমেণ্ট ওলাইছে, তাৰ বেচিছতে মই এইটো ভিডিঅ'টো বনাইছোঁ। তো এই ভেকেঞ্চিটো ওলাইছে যিটো আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট তাত ওলাইছে। তো ইয়াত কি বিচাৰিছে, এজন BSc কেমেষ্ট্ৰিৰ গ্ৰেজুৱেট বিচাৰিছে আৰু এজন BCom গ্ৰেজুৱেট বিচাৰিছে। BSc যিজন গ্ৰেজুৱেট হ'ব সেইজন কোৱালিটি কণ্ট্ৰল ইনচাৰ্জ হিচাপে বিচাৰিছে, আৰু যিজন BCom গ্ৰেজুৱেট সেইজনৰ মাৰ্কেটিঙৰ নলেজ থকা বিচাৰিছে ফৰ মাৰ্কেটিং ৰিপ্ৰেজেণ্টেটিভ হিচাপে। আৰু এইটো যিটো পষ্ট ওলাইছে সেইটো ওলাইছে প্লাইউড মেনুফেকচাৰিং কোম্পানী ইয়াতে আছে, যিটো যোৰহাটত আছে। ইয়াত এড্ৰেছ দিয়া আছে, তো তাৰ কাৰণে এই দুটা পোষ্ট ওলাইছে। কি কৈছে, এলিজিবল কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দেয়াৰ ৰেজিউমেছ উইথ চাৰ্টিফিকেট কপিজ টু দ্য বিল' মেনশ্যন এড্ৰেছ অৰ মেইল টু এইটো যিটো GAWTN@wyahw.co.in এই যিটো মেইল ID দিয়া আছে, তাত কি বিচাৰিছে আপোনালোকৰ যিখন ৰেজিউমে প্লাছ যিখিনি আপোনালোকৰ চাৰ্টিফিকেট আছে, চাৰ্টিফিকেট কপি, গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট বা আন যিবিলাক আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ বা চাৰ্টিফিকেট বা বাকী যিবিলাক আপোনালোকৰ চাৰ্টিফিকেট আছে গোটেইখিনি কি কৰিবলৈ কৈছে, এইটো যিটো মেইল দিয়া আছে এইটো কি কৰিব কৈছে, চেণ্ড কৰি দিবলৈ কৈছে। বাট 1 উইকৰ ভিতৰত কৰি দিবলৈ কৈছে। যিটো এডভাৰটাইজমেণ্ট ওলোৱা আজি বেছিদিন হোৱা নাই, গতিকে 1 উইকৰ ভিতৰত আপোনালোকে কি কৰিব পাৰে, এই মেইলটোত আপোনালোকৰ ৰিজিউমেটো চেণ্ড কৰি দিব। তো যদি আপোনালোক BSc কেমেষ্ট্ৰি যদি গ্ৰেজুৱেট হয় প্লাছ আকৌ BComৰ যদি আপোনালোক গ্ৰেজুৱেট হয়, এই দুটা পোষ্টৰ কাৰণে যদি এলিজিবল হয়, তেতিয়াহ'লে আপোনালোকে যিটো ইয়াত মেইল দিয়া আছে তাত আপোনালোকে ৰিজিউমে আৰু চাৰ্টিফিকেট কপিজখিনি চেণ্ড কৰি দিব। দেন তেতিয়া তেওঁলোকে কি কৰিব পাৰিব, আপোনালোকৰ ৰিজিউমেটো চাই পিনে আপোনালোকৰ বা আন যিবিলাক ডকুমেণ্ট আপোনালোকে চেণ্ড কৰিব তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ শ্বৰ্ট লিষ্টেড কৰি পিনে আপোনালোকৰ লগত নিশ্চয়কৈ কি কৰিব, কণ্টেক্ট কৰিব। আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে বেছি ভেকেঞ্চি নাছিলে, সেইকাৰণে এই ছুটিকৈ বনাই দিছোঁ ভিডিঅ'টো। আপোনালোকে যদি এলিজিবল হয় তেতিয়াহ'লে নিশ্চয়কৈ সেই যিটো দিয়া আছে ইয়াত এড্ৰেছ, তাত আপোনালোকে কি কৰিব, এই ভেকেঞ্চিটোৰ কাৰণে এপ্লাই কৰি দিব।